বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কোৱাচোন? মই নাজানো। নমস্কাৰ, কমিক অসমলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ মৰিকলং পাৰ্কত আৰু আমি কিছুমান ৰেণ্ডম মানুহক কুৱেশ্যন কৰিম। যদি মানুহবোৰে সঠিক আনচাৰ দিব পাৰে আমাৰ কুৱেশ্যনৰ, তে তেওঁলোকক আমি এটা পিজ্জা গিফ্টত দিম। হওক আপোনালোকে ভিডিঅ'বোৰ চাই থাকক, এনজয় কৰক। দাদা, কি নাম আপোনাৰ? আৰিয়েল আহমেদ চৌধুৰী। আমি বৰ্তমান মৰিকলং পাৰ্কত আহিছোঁ। আমি মানে কিছুমান ৰেণ্ডম মানুহক কিছুমান কুৱেশ্যন সুধি আছোঁ। যদি সঠিক আনচাৰ দিব পাৰে তেনেহ'লে আমাৰ ফালৰ পৰা এটা ডমিন'জৰ পিজ্জা এটা গিফ্টত পাব। হয়, আপুনি ৰেডি আছে? ৰেডি আছোঁ। আচ্ছা, বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? দ্ৰৌপদী মুৰ্মু। ৰাইট আনচাৰ। হয়। আপোনাক কথামতে আমাৰ এটা গিফ্ট দিওঁ, হয়। পিজ্জা এটা আপোনাক। আপুনি নেক্সট কুৱেশ্যন যাব বিচাৰে? যদি নেক্সট কুৱেশ্যনটো যদি শুদ্ধ হয় তেনেহ'লে আৰু এটা পাব, আৰু যদি নেক্সট কুৱেশ্যনটো ভুল হয় তেনেহ'লে এইটো পিজ্জা আকৌ দিব লাগিব আপুনি। কি কৰোঁ? যাম নেকি? ৰিক্স ল'ম এটা পিজ্জাৰ। বাৰ্দিনে মানা কৰি আছে। এটা ৰিক্স ল'ম নে? ৰিক্স ল'ব লাগে। ৰিক্স ল'ব লাগে। লৈ চাওক। হ'ব, লৈছোঁ ৰিক্স। জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিলে? জুবিন গাৰ্গৰ জন্ম হেৰিত হৈছিলে, কি আছিলে জেগাৰ নামটো? মেঘালয়ত আছিলে। মেঘালয় কোন ঠাইত? মেঘালয়ৰ কি আছিলে জেগাৰ নামটো? হিণ্ট এটা দিছোঁ, টি দি আছিলে, হা মই জানো। তিহা নেকি কিবা এটা আছিলে, তিহা বা তুহা কিবা এটা জেগাৰ নাম আছিলে মেঘালয়ৰ। 5, 4, তুৰা। সঠিক আনচাৰ। ফালৰ পৰা আৰু এটা আপোনাক গিফ্টত পালে। থেংক ইউ। থেংক ইউ। থেংক ইউ ছ' মাছ। ভাল লাগিছে। থেংক ইউ। আপোনালোকৰ চেনেলৰ নাম কি আছিলে? কমিক অসম। কমিক অসম। ঠিক আছে, ফ'ল' কৰি দিব। ঠিক আছে। জুবিন গাৰ্গৰ জন্ম কোন ঠাইত হৈছিলে? মই এটা হিণ্ট দিওঁ, এম আখৰ দি পৰে তোমাৰ ষ্টেটটো। আপুনি জানে? নহয়, গেছ কৰকচোন। এইটো আপোনাৰ মাজুলী নহয়। এম ই 1, 2, 3, 4, 5. অ'কে, নোৱাৰিলে। থেংক ইউ। হেল্ল', মোৰ নাম বিকি আৰু আমাৰ এটা পেজ আছে ইনষ্টাগ্ৰামত। আমি মানে চবকে কুৱেশ্যন সোধোঁ আৰু এই কুৱেশ্যনটো যদি সঠিক আনচাৰটো দিব পাৰে তেনেহ'লে আমাৰ তৰফৰ পৰা আপোনালোকে এটা ফ্ৰী পিজ্জা পাব। ঠিক আছে? এতিয়া আপোনাৰ ভাল নামটো? শবনম সুলতানা। ঠিক আছে। এতিয়া আপোনাৰ বৰ্তমান আমাৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? দ্ৰৌপদী মুৰ্মু। দ্ৰৌপদী মুৰ্মু হৈছে শুদ্ধ উত্তৰ আপোনাৰ। আপোনাক আমাৰ ফালৰ পৰা এটা পিজ্জা দিয়া হ'ল। এতিয়া নেক্সট কুৱেশ্যনটো যাব বিচাৰিব। যদি নেক্সট কুৱেশ্যনটো যদি জানে তেনেহ'লে যদি ভুল হয় তেনেহ'লে আপুনি আকৌ পিজ্জাটো ৰিটাৰ্ণ দিব লাগিব, আৰু যদি নেক্সট কুৱেশ্যনটো শুদ্ধ হয় তেনেহ'লে আপুনি পিজ্জাটো আৰু এটা পিজ্জা পাব। এতিয়া আপুনি কি স্কিপ কৰিছে? নেক্সট কুৱেশ্যন যাব নিবিচাৰে? থেংক ইউ। বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কি? ৰাষ্ট্ৰপতিৰ নামটো ভাবকচোন তেওঁ। ভাবি চাওক, নামটো মনত আছে। ঠিক আছে, মই 5 ছেকেণ্ড সময় দিছোঁ, 5 ছেকেণ্ডত ভাবক। 5, 4, 3, 2, 1. অ'কে, হ'ব, একো নাই দাদা। থেংক ইউ দেই। বাই বাই। হেল্ল' দাদা, আপোনাৰ নাম? মোৰ জাৰিফ খান। জাৰিফ খান। আচ্ছা, আমি মানে মৰিকলং পাৰ্কত আহিছোঁ আজি। কিছুমান মানে ৰেণ্ডম মানুহক কুৱেশ্যন সুধি আছোঁ। যদি আমাৰ কুৱেশ্যনটোৰ শুদ্ধ আনচাৰ দিব পাৰে আমি মানে পিজ্জা এটা দিম, আৰু মানে আমাৰ লাষ্ট পিজ্জা। আপুনি আনচাৰটো দি দিয়ক আৰু পিজ্জাটো লৈ যাওক। ঠিক আছে? জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিলে? জন্ম হোৱা ঠাইডোখৰৰ নাম কি? জুবিন গাৰ্গৰ ন? জুবিন গাৰ্গৰ মেঘালয়ৰ তুৰা। মেঘালয় তুৰা। কংগ্ৰেচুলেশ্যন, আপুনি এটা আমাৰ ফালৰ পৰা পিজ্জা এটা পাইছে। এইটো সৈতে দি দিওঁ। এইটো লওক। থেংক ইউ দাদা। আমাৰ পেজটো লাইক কৰি দিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিব। থেংক ইউ দাদা, থেংক ইউ।